তেওঁলোকে শিৱসাগৰ তিনিচুকীয়াই নহয় গোটেই অসমখনেই ধুবুৰী বনাবলৈ বিচাৰে। গতিকে কংগ্ৰেছ দলৰ নেতৃত্বত যিবিলাক প্ৰডাকশ্যন হৈ আছে, কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত যিটো APSCৰ ফেক্টৰী আছিল, চৰকাৰী বিষয়া প্ৰশাসনিক বিষয়া বনোৱা ফেক্টৰী আছিল, তাত ৰাকেশ পাল যদি জেলত ভৰাই নিদিয়াহেঁতেন দুৰ্নীতিয়ে গোটেই অসমখন ভৰাই পেলালেহেঁতেন। আৰু যিবিলাক এতিয়া MLA মন্ত্ৰী বনোৱা ফেক্টৰীটো পলিটিকেল পাৰ্টিয়ে নহয় জানো, টিকেট দিয়া, ৰাইজে ভোট দিয়ে। গতিকে এই যে অসমখন ধ্বংস কৰিবলৈ কংগ্ৰেছ দলটো শক্তিশালী হ'লেই হ'ল আৰু বেলেগ নালাগে। কি নাম এইটো, ৰেজাউল কৰিম আমছুৰ সভাপতি। অসমখন যদি খিলঞ্জীয়া মানুহৰ ইয়াত নিৰাপত্তা নোহোৱা হ'ব লাগে, খিলঞ্জীয়া মানুহ যদি ইয়াত বাংলাদেশৰ নিচিনা অৱস্থা হ'ব লাগে, তেতিয়াহ'লে কংগ্ৰেছ দলৰ যিবিলাক প্ৰডাকশ্যন আছে ৰেজাউল কৰিমকে ধৰি এইবিলাকক ভোট দিলে, মুঠতে কটা হাতৰ চিনত ভোট দিলেই অসমৰ আৰু ভৱিষ্যত কোনো চিন্তা কৰাৰ দৰকাৰ নাই। ইয়াত উদ্যোগীকৰণৰ দৰকাৰ নাই, কৃষি বিপ্লৱৰ দৰকাৰ নাই, ইয়াত আধ্যাত্মিক চিন্তাৰ গুৰুজনাৰ আদৰ্শৰ জন্মস্থান বনোৱাৰ দৰকাৰ নাই। এইখন বাংলাদেশ বনাবলৈ হ'লে এই কটা হাতত ভোট দিয়া ৰেজাউল কৰিমহঁতৰ নিচিনা যোনে তিনিচুকীয়া ধুবুৰী বনাব, শিৱসাগৰ ধুবুৰী বনাব, গতিকে আৰু বেলেগ কি আছে? কংগ্ৰেছ দলৰ যিজন বহি আছে গৌৰৱ গগৈ, তেওঁ এই কথাটোত বাধা দিব নোৱাৰিলেহেঁতেন নেকি? মোৰ বিশ্বাস তৰুণ গগৈ যদি আজি থাকিলেহেঁতেন এই কথাবিলাক বন্ধ কৰিলেহেঁতেন। তেওঁ হুইজ বদৰুদ্দিন বুলি যে তৰুণ গগৈ কৈছিল, সাহস আছিল। এই যে বাংলাদেশীৰ ভোটৰে ভোট মানে শাসনত নবহো এই কথা কোৱাৰ সাহস আছিল। আজি কাৰ কথা কৈছে গৌৰৱ গগৈয়ে? হিমন্ত বিশ্ব শৰ্মা কাৰ সন্তান? বাংলাদেশীৰ সন্তান নেকি হিমন্ত বিশ্ব শৰ্মা? আজি যেনেকৈ তৰুণ গগৈ সাহসৰে কৈ দিলে বদৰুদ্দিন আজি হুইজ বদৰুদ্দিন, আজি কওক না হুইজ যে এইটো কি নাম, ৰেজাউল কৰিম, কওক সাহস আছে যদি কওকচোন আজিৰ দিনটোত হুইজ বদৰুদ্দিন কওক। হুইজ বদৰুদ্দিন নকয়, হুইজ ৰেজাউদ্দিনো নকয়, এইবিলাক শক্তি আনি পেলাই তেওঁ বৰপীৰা পাৰি দিব। আৰু অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সৰ্বকালৰ কাৰণে প্ৰতিষ্ঠিত কৰিব বিচৰা শক্তিসমূহৰ বিপৰীতে তেওঁ হুইজ হিমন্ত বিশ্ব শৰ্মা কোৱাটো কিমান লজ্জাজনক, এই কথাটো তেওঁ আচলতে অনুভৱ এইকাৰণে কৰিব নোৱাৰে। তেওঁ পৰিয়ালটোৰ 4জনৰ 3জনেই বিদেশী নহয় জানো? স্বদেশৰ কথা কেনেকৈ চিন্তা কৰিব? স্বজাতিৰ কথা কেনেকৈ চিন্তা কৰিব? অসমীয়া জাতিৰ কথা কেনেকৈ চিন্তা কৰিব? গতিকে গৌৰৱ গগৈৰ পৰা অসমৰ যদি গৌৰৱ কোনোবাই ভাবিছে বৃদ্ধি হ'ব, জহন্নামে যাব অসম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।